শিয়াল আৰু বগলী। এখন হাবিত এটা শিয়াল আৰু এটা বগলী তাৰ চুবুৰীয়া ৰূপত বাস কৰিছিল। শিয়ালটোৱে নিজকে বৰ টেঙৰ বুলি ভাবিছিল। সি তাৰ টেঙৰামি বগলীটোক দেখুৱাবলৈ মনস্থ কৰিছিল। শিয়াল এদিন সেই উদ্দেশ্যে বগলীক তাৰ ঘৰলৈ নিমন্ত্ৰণ কৰিছিল। সি মনে মনে সিদ্ধান্ত লৈছিল যে বগলী তাৰ ঘৰলৈ আহিলে তাক ঠগিব আৰু নিজৰ টেঙৰাৰিৰ উপযুক্ত প্ৰমাণ দিব। এদিনাখনৰ কথা, যথাসময়ত বগলীয়ে নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ শিয়ালৰ ঘৰত উপস্থিত হ'ল। বগলীক দেখি শিয়ালে তাক আঠে বেঠে মাতি নি বহিবলৈ দিলে আৰু এখন থালত কিছু জুলীয়া আহাৰ আনি খাবলৈ দিলে। কিন্তু বগলীয়ে তাৰ দীঘল ঠোঁটেৰে সেই জুলীয়া আহাৰ থালখনত খায় কেনেকৈ? অকণমানো আহাৰ নোখোৱাকৈয়ে বগলীয়ে মুখ ধুব লগা হ'ল। মনে মনে শিয়ালে সকলো লক্ষ্য কৰি আছিল। বগলীয়ে যে একো এটা খাব নোৱাৰিলে তাত সি বহুত আনন্দ লাভ কৰিলে আৰু নিজকে শ্ৰেষ্ঠ টেঙৰ যেন অনুভৱ কৰিলে। আনফালে শিয়ালে থালৰ সকলোখিনি আহাৰ চেলেকি চেলেকি খাই শেষ কৰিলে। শেষত মিছা সান্তনা দিবলৈ শিয়ালে বগলীক ক'লে, তুমি চাগে মোৰ ৰন্ধা বঢ়া বৰ ভাল নাপালা। চি চি, তুমি অলপ খাবই নোৱাৰিলা। চি চি, তুমি অলপো খাবই নোৱাৰিলা। মোৰ বৰ বেয়া লাগিল দেই। এনেকৈ সি বেজাৰ পোৱা অভিনয় কৰিলে। বিদায় মুহূৰ্তত বগলীয়ে শিয়ালক এসাঁজ খাবলৈ বৰ আগ্ৰহেৰে নিমন্ত্ৰণ কৰি থৈ গ'ল। শিয়ালে বগলীৰ নিমন্ত্ৰণ ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিলে। সেইমতে বগলীয়ে মাছ মাংসৰ যোগাৰ কৰিলে। বগলীয়ে জানে যে শিয়ালে মাংসৰ চুৰুহা খাই বৰ ভাল পায়। বগলীয়ে তাকো ৰান্ধিলে। যথাসময়ত শিয়াল বগলীৰ ঘৰলৈ আহি মাংসৰ গোন্ধ পাই তাৰ জিভাৰ পানী ওলাই গ'ল। যথাসময়ত বগলীয়ে দুটা দীঘল চুঙাত মাংসৰ চুৰুহা আনি এটা শিয়ালক আৰু এটা নিজৰ বাবে ৰাখিলে। শিয়ালৰ বৰ বেয়া গতি হ'ল। যিকোনো পধ্যে চুঙাৰ ভিতৰৰ মুখ ভৰাব নোৱাৰিলে যদিও বগলীয়ে হেঁপাহ পলুৱাই খালে। বেচেৰা শিয়ালৰ ঠোঁট-মুখ চেলেকুটেই গ'ল। তাৰ পেটৰ ভোক পেটতে ৰ'ল। উপায়হীন হৈ সি পাত্ৰটোৰ বাহিৰত চেলেকিলে। বগলী শিয়ালৰ অৱস্থা দেখি সুধিলে, সখী, চুৰুহাখিনি কেনে পালা? শিয়াল বৰ লজ্জিত হ'ল আৰু অপমানিত হৈ লগে লগে সেই ঠাই এৰিলে। বগলীও মনে মনে বৰ ভাল পালে। ভাইটি ভণ্টিসকল, এই সাধুটো এটা অতি জনপ্ৰিয় সাধু, যাৰ নাম শিয়াল আৰু বগলী। তোমালোকে সাধুটো শুনি নিশ্চয় ভাল পালা। আমি লগ পাম আৰু এটা সুন্দৰ সাধুৱেৰে। তেতিয়ালৈ আমি আহিছো দেই।